পৰিস্থিতি খুবেই বেয়া মানে কি ক'ম আপোনালোকক ডেড বডি ৰাস্তাত পৰি থকা পৰিস্থিতি হৈছে ইমান বেয়া পৰিস্থিতি দেখি আমি আহিছোঁ তাৰ পৰা পঢ়িবলৈ যেটো গৈছিলে আশা আছিল যথেষ্ট হয় বহুত আশা লৈ গৈছিল উন্নত মানে এতিয়াতো আমি যাবই লাগিব আকৌ মানে আমাৰ ডকুমেণ্টছ গোটেই অফিচিয়েলি ডকুমেণ্টছ সব ৰাখি থৈছে আমি যি আশা লৈ গৈছিলোঁ আকৌ লৈ যাব লাগিব পুনৰ পিছত যেতিয়া ঠাণ্ডা হ'ব তাত পুৰা ৰক্তাক্ত পৰিছিল ৰাজপথ পুৰা ৰক্তাক্ত মানে আপুনি য'তে অলপ 2-1 মিটাৰ দূৰে দূৰে ডেড বডি দেখা পোৱা যাব এনেকুৱা পৰিস্থিতি হৈ আছে কাৰণটো কি আছিলে কি ইছ্যুত লৈ তাত কিবা ৰিজাৰ্ভেশ্যনৰ লৈ সিহঁতি লাগি আছে ইমান প্ৰপাৰলি মই সেইটো নাজানিম লিডটো কোনে লৈছে লিডটো ইউথে লৈ আছে এইবিলাক মানে ইউথ বুলি মানে চবেই কৰি থকা লিখা হৈছে আমি ইমানো নাজানিম সেইটো ক'ত এটেকটো ক'ত কৰা হৈছে শিক্ষা অনুষ্ঠান কৰা হৈছে ন অন্য প্ৰতিষ্ঠানৰ চব জেগাতে কৰা হৈছে মানে জব চেক্টৰ এডুকেশ্যনেল চেক্টৰ যিমান যি চেক্টৰ আছে চবতে কৰা হৈছে মানে বাংলাদেশৰ বাহিৰৰ দেশৰ ব্যক্তিকে আক্ৰমণ কৰা হৈছে নে বাংলাদেশৰ ভিতৰতো কোনো বাংলাদেশী ইণ্ডিয়ান ফৰেনাৰ বুলি কোনো নাই যাকে পাইছে তাকে মাৰিছে মানে এনেকুৱা হৈছে ইনষ্টিটিউটৰ ভিতৰত যাকে পাইছে তাকে মাৰিছে কিমান দিনৰ পৰা চলি আছে এইটো আমি গম পোৱা মতে 3 দিনমান হৈছিলে তেনেকুৱাত আমি পলাইছোঁ মানে তেতিয়া 3 দিনত ভয়ংকৰ কৰিছে কেইজন অসমক কেইজন অহা হৈছে আমি এতিয়া পোনপ্ৰথমে আমাৰ কলেজৰ 5 জন আছিলোঁ আমি আৰু বেলেগ কলেজৰ আমি 2 জন আহিছোঁ ইয়ালৈ অসমৰ 5 জন অহা হৈছে হাতলৈ 7 জন আমাৰ কলেজৰ 5 জন আৰু বেলেগ কলেজৰ 2 জন কেনেকৈ অহা হ'ল ইমান ভয়ংকৰ পৰিস্থিতিত মানে আমি যেতিয়া টিকেট কাটিলোঁ টিকেট কটাৰ পিছততো আমি হোষ্টেলৰ পৰা ওলাবলৈ আমাৰ ভয় লাগিছে ভয় লগাৰ পিছত আমাৰ যিজন ছুপাৰ ছিনিয়ৰ আছিলে অসমৰ তেওঁ তেতিয়া তেওঁৰ লগৰ ফ্ৰেণ্ড লোকেল ল'ৰাক ক'লে যে অলপ হেল্প কৰিবলৈ আমাক এয়াৰপৰ্টত থ'বলৈ তেতিয়া তেওঁলোকৰ প্ৰাইভেট নাৰ্ছিং ৰুম আছিলে তেওঁ তেতিয়া এখন এম্বুলেঞ্চ দি আমাৰ 15 জন ইণ্ডিয়ানক এম্বুলেঞ্চখনত লৈ আহি সেই নাৰ্ছিং ৰুমখনত আমাক এৰাতি ৰাখিলে এৰাতি ৰখাৰ পিছত আকৌ তাৰ পিছদিনাখন খোৱা বোৱা তেওঁ দিছে আকৌ পিছদিনাখন ৰাতিপুৱা 3টা বজাত সেইখন এম্বুলেঞ্চতে আমি 15 জন ইণ্ডিয়ান এয়াৰপৰ্টলৈ বুলি ওলাই আহিছিলোঁ এয়াৰপৰ্টলৈ বুলি ওলাই আহোঁতে আমাক তেতিয়া সংগঠনে পালে সংগঠনলৈ পাই আমাৰ যিজন ড্ৰাইভাৰ আছিলে ড্ৰাইভাৰজনক মাৰি মানে পুৰা ৰক্তাক্ত এনেকুৱা কৰি দিলে তাৰপিছত আমাৰ গাড়ীখনো ভাঙি দিলে আমাৰ গাড়ীখন জ্বলাই দিব লৈছিলে কিন্তু আমাৰ যিজন ছিনিয়ৰ লোকেলজন আহিছিলে তেওঁ অলপ হাতে ভৰিয়ে ধৰি ৰিকুৱেষ্ট কৰাৰ পিছত আমাক এৰি দিলে আমি তেনেকৈ মানে ভিতৰে ৰাস্তা দি আমি এয়াৰপৰ্ট আহি যেনে পাইছোঁহি পুনৰ উভতি যোৱা হ'ব বাংলাদেশ হয় যাব লাগিবতো আমাৰ ডকুমেণ্ট চব ৰাখি থৈছে কোন কলেজত পঢ়া হৈছিল মই ডেল্টা মেডিকেল কলেজত খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত